আজি মহাশিৱৰাত্ৰি। সকলোৱে চাগে মন্দিৰত গৈ পূজা অৰ্চনা কৰিলেগৈ। ময়ো আহিছোঁ মন্দিৰলৈ বুলি ঘৰৰ ওচৰতে থকা মন্দিৰটোলৈ। গোটেই দিনটো ব্ৰত ৰখাৰ পাছত সন্ধিয়াৰ ভাগত মানে বেলি পৰো পৰো অৱস্থাত মই ওলালোঁ মন্দিৰলৈ বুলি। কেইবা বছৰো ধৰি মই শিৱৰাত্ৰিৰ ব্ৰত ৰাখি আহিছোঁ। ঠিক এইবাৰো ৰাখিছোঁ শিৱৰাত্ৰিৰ ব্ৰত। সেইবাবে সন্ধিয়াৰ সময়ত ঘৰৰ ওচৰতে থকা মন্দিৰটোলৈ চাকি এগছি লগাবলৈ আহিলোঁ। সন্ধিয়াৰ সময়খিনিত মন্দিৰলৈ আহি মোৰ আগৰ পৰাই ভাল লাগে। মন্দিৰলৈ অহাৰ পাছত মনটো কিবা পজিটিভ এনাৰ্জিৰে ফুল হৈ যায়। দিনটো ব্ৰত ৰাখি মই এগছি চাকি বন্তিৰে মোৰ এই ব্ৰত ভাঙিলোহি। ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যে আহি থকা দিনবোৰ ভালে কুশলে পাৰ হয়। তাৰ পাছত শিৱলিংগত পানী ঢালি মন্দিৰ ভাগত সেৱা কৰি ঘৰলৈ আহিব লওঁতেই মন্দিৰৰ পূজাৰীয়ে প্ৰসাদ দিলে। সেই প্ৰসাদ গ্ৰহণ কৰি আমি ঘৰলৈ বুলি গুচি আহিলোঁ। আজিৰ শিৱৰাত্ৰিৰ এই সৰু ভিডিঅ'টি মই আগবঢ়ালোঁ। মহাদেৱে আপোনালোকৰ জীৱনতো সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। আজিলৈ বাই বাই।